নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো তুলা ৰাশি জাতকসকলৰ বাবে কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক জীৱন, আপোনালোকৰ ব্যৱসায়, চাকৰি, শিক্ষা আৰু কেৰিয়াৰ আৰু প্ৰেম জীৱন, স্বাস্থ্য এইবোৰৰ বিষয়ে আপুনি বিতংকৈ জানিবলৈ সক্ষম হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশি জাতকৰ পাৰিবাৰিক জীৱনটো কেনেকুৱা হ'ব? তুলা ৰাশি জাতকৰ পাৰিবাৰিক জীৱন এই মাহটোৰ বাবে কেনেকুৱা হ'ব আহক চাই লওঁ। তুলা ৰাশি লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি উত্তম হ'বলৈ গৈ আছে। মংগল গ্ৰহক নৱম স্থানত ৰখা হৈছে আৰু চতুৰ্থ স্থানত সূৰ্যৰ সৈতে বুধকো তাত ৰখা হৈছে, যাৰ বাবে পৰিয়ালত চলি থকা পুৰণি বিবাদৰ সমাধান পাব, পাৰিবাৰিক সংঘাতৰ অন্ত পৰিব আৰু সকলো সদস্যই একত্ৰিত হৈ থাকিবলৈ সক্ষম হ'ব। পৰিয়ালৰ আয় সন্তোষজনক হ'ব, কিন্তু শনিৰ অস্তিত্বৰ বাবে পৰিয়ালৰ কামত কিছু লেহেমীয়াও হ'ব পাৰে, কিন্তু আয়ৰ কোনো হ্ৰাস নহ'ব। অষ্টম স্থানত বৃহস্পতিৰ অৱস্থানে কেতুৰ দিশত ৰাখিছে, যাৰ বাবে আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰো উন্নতি হ'ব। এতিয়া ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত চাই লওঁ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা যাব। ফেব্ৰুৱাৰী মাহটো ব্যৱসায়ীসকলৰ বাবে ইতিবাচক হ'বলৈ গৈ আছে, কাৰণ মংগল গ্ৰহ নৱম স্থানত অৱস্থিত হৈ আছে। ব্যৱসায়ত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয় হ'ব। যিমানেই বিনিয়োগ কৰিব সিমানেই আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আপোনাৰ সুনাম আৰু সন্মান দুয়োটাই বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ বহু ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব, কিয়নো সূৰ্য আৰু বুধ দশম স্থানলৈ গতি কৰিছে। এই সময়ত চাকৰিৰ স্থান সলনি হোৱাৰো সম্ভাৱনা আছে, যদিও শান্তিপূৰ্ণভাৱে কামবোৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ঘটিব সেই বিষয়েও জানি লওঁ। পঞ্চম স্থানত শনি আৰু বুধ গ্ৰহৰ স্থানৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সুযোগ আহিবলৈ গৈ আছে। পঞ্চম স্থানত বুধাদিত্য যুগৰ বাবে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিও আহিব। নিজৰ সময়খিনি আপুনি ভালদৰে ব্যৱহাৰ কৰাৰ যত্ন কৰিব আৰু আগবাঢ়ি যাবলৈ যত্ন কৰিব। 22 ফেব্ৰুৱাৰীৰ পৰা শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা জন্মিব পাৰে। নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা বুদ্ধিমান ৰূপে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। নিজৰ কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব, আৰু অপ্ৰয়োজনীয় যিবোৰ বিবাদ আছে সেইবোৰত আপুনি লিপ্ত হোৱাৰ পৰা বিৰত থাকিব এই মাহত। আৰু এই মাহত আপুনি কোনো ধৰণৰ নতুন প্ৰকল্পত গুৰুত্ব নিদিব, অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া প্ৰেম জীৱন কেনেকুৱা হ'ব এই মাহটোৰ বাবে সেই বিষয়ে জানি লওঁ। প্ৰেমৰ সম্পৰ্ক অত্যন্ত সুখদায়ক হোৱাৰ সম্ভাৱনা আছে। পঞ্চম স্থানত সূৰ্য আৰু বুধে অৱস্থান কৰাৰ বাবে আপোনাৰ বাবে ভাল যোগৰ সৃষ্টি কৰিছে, যাৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চৰো যথেষ্ট সম্ভাৱনা থাকিব। আপোনাৰ প্ৰেমিকজনে আপোনাৰ অনুভৱবোৰ ভালদৰে বুজিবলৈ সক্ষম হ'ব। অৱশ্যে 12 ফেব্ৰুৱাৰীৰ পিছত প্ৰেমৰ সম্পৰ্কতো কিছু পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত সুখৰ প্ৰচুৰতা থাকিব, আৰু পত্নীৰ সৈতে ওলাই যোৱাৰো ক'ৰবাত আপোনালোকৰ পৰিকল্পনা থাকিব, যাৰ ফলত দুয়োজনে সুখী হৈ থাকিব আৰু আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব, আৰু প্ৰেমৰ সম্পৰ্কৰো ভেটি অধিক মজবুত হোৱা দেখা যাব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইটো মাহ আপোনাৰ কেনেকুৱা হ'ব চাই লওঁ আহক। স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব নালাগে। ৰাহুৰ সৈতে ৰাশিৰ অধিপতি শুক্ৰ ষষ্ঠ স্থানত উচ্চ স্থানত থকাৰ বিপৰীতে কেতু দ্বাদশ স্থানত আৰু বৃহস্পতিৰ দৃষ্টি কেতুৰ ওপৰত আছে। এই মাহত ষষ্ঠ স্থানত শনি আৰু বুধৰ অৱস্থানে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে, আৰু মাজে মাজে চকুৰ লগত জড়িত কিছু সমস্যাও দেখা দিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব প্ৰতিদিনে হনুমান চালিচা আবৃত্তি কৰাৰ যত্ন কৰক, আৰু লগতে বিষ্ণু সহস্ৰ নাম আবৃত্তি কৰাৰ যত্ন কৰিব। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।